অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব আৰু এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো লাভ কৰিব আৰু কোনসকলে এইবাৰ অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ নকৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো সকলোৰে একাউণ্টত সোমাই যাব বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৰে একাউণ্টত 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো সোমাই যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব বা নহ'লে লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে আৰু একো কৰিব নালাগে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিবলৈ হ'লে আপোনালোকে ইয়াত আৰু কোনো ফৰ্ম জমা কৰিব নালাগে। যেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, আপোনালোকৰ একাউণ্টত ডাইৰেক্ট 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। এতিয়া যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে আপোনালোকৰ একাউণ্টটো DBT লিংক কৰিব নালাগে। যিহেতু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, কিন্তু আপোনালোকৰ একাউণ্টটো DBT লিংক আছে। আপোনালোকৰ যিটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যায়, আপোনাৰ কিন্তু সেইটো একাউণ্টত অট'মেটিকলি 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকাটো সোমাই যাব। খালি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব। যিহেতু 2 মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনালোকৰ একাউণ্টটো বন্ধ আছে নে চালু আছে, খালি আপোনালোকে সেইটো বস্তু চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো বন্ধ আছে নে চালু আছে। এতিয়া কোনসকলে DBT লিংক কৰিব লাগিব? যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ এটা কিস্তিও লাভ কৰা নাই, এতিয়া কিন্তু নতুনসকলে একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। এতিয়া কিন্তু সকলে DBT লিংক কৰিব নালাগে। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা লাভ কৰিছিল, এতিয়া কিন্তু সেইসকলে আৰু DBT লিংক কৰিব নালাগে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, খালি সেইসকলে DBT লিংক আছে নে সেইটো বস্তু চেক কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে DBT লিংক চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে ইয়াত আৰু একো ফৰ্ম জমা কৰিব নালাগে। 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ একাউণ্টত অট'মেটিকলি অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব।